বলক আজি বনাও টেষ্টি হাঁহৰ মাংস আৰু হাঁহৰ মাংস বনাবলৈ একদম ধুনীয়াকৈ লাগিব অমিতা আৰু আলু তো এয়া চাওক ধুনীয়াকৈ উতলি আছে প্ৰথমতে মই হাঁহৰ মাংস আলু আৰু অমিতা লৈছো অলপমান তেল লৈছো তাত শুকান জলকীয়া আৰু তেজপাত দি পিয়াজখিনি দি ফ্ৰাই কৰি ললো অলপমান সময় পিয়াজখিনি ফ্ৰাই কৰাৰ পিছত তাত হালধি জিৰাৰ গুড়ি এনেকৈ দি অলপ সময় ফ্ৰাই কৰি লৈছো তাৰপিছত তাত মাংসখিনি দি লৈছো মাংসখিনি দি কিছু সময় ফ্ৰাই কৰিছো যাতে তাৰ পৰা তেলটো বাহিৰ হৈ যায় ইয়া চাওক কি ধুনীয়াকৈ তেল বাহিৰ হৈছে এতিয়া মেইন কাম হ'ল যিমান পাৰে সিমান আপোনালোকে ভাজি ৰাখিব আৰু ইয়াত চাওক মই কেইটামান কেঁচা জলকীয়া দি দিলোঁ ফালি ফালি আদা নহৰুৰ পেষ্টখিনি দিয়াটো মই একচুৱেলি কেমেৰা অন কৰিবলৈ পাহৰি গৈছিলোঁ আপোনালোকে আদা নহৰুৰ পেষ্টটো দি ল'ব ধুনীয়াকৈ সোৱাদ মতে নিমখ দি ল'ব দি যিমান পাৰে সিমান ফ্ৰাই কৰিব ফ্ৰাই কৰাৰ পিছত এতিয়া মই দি দিম আলুখিনি এয়া চাওক আলুখিনি ধুনীয়াকৈ দি ল'লোঁ আলুখিনি যিহেতু অলপমান সিজোতে টাইম লাগে সেইকাৰণে আলুখিনি আগতে দি ল'লোঁ তাৰপিছত দিম অমিতাখিনি এয়া আলুৰ লগত ফ্ৰাই কৰি আছোঁ আলুৰ লগত ফ্ৰাই কৰাৰ পিছত দি দিম অমিতাখিনি এয়া চাওক অমিতাখিনি দি দিলোঁ অমিতাখিনি দি এতিয়া অলপ সময় ফ্ৰাই কৰিম আৰু বেছি সময় নহয় 10 মিনিটমান ফ্ৰাই কৰিম ফ্ৰাই কৰাৰ পিছতে এয়া চাওক কি ধুনীয়াকৈ মই দি দিলোঁ গোটা গৰম মছলা এইটো পেষ্ট বনাই লৈছিলোঁ অলপমান দি ল'লোঁ আৰু অলপমান পানী দিয়াৰ পিছত দিম এয়া চাওক এতিয়া লৰাই থাকিম ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম এয়া চাওক কি ধুনীয়া সুন্দৰ কালাৰ আহিছে আপোনালোকে চাওক কি ধুনীয়া কালাৰ আহিছে আৰু তেল চাওক কিমান তেল ওলাইছে হাঁহৰ পৰা এতিয়া লৰাই শেষত পানী দি দিম আৰু আপোনালোকে পানী দিওঁতে গৰম পানী ব্যৱহাৰ কৰিব গৰম পানী দিলে সোনকালকে আঞ্জাটো হয় আৰু টেষ্টটো বহুত বেছি ভাল হয় খাবলৈ এতিয়া গৰম পানী দি উতলাই থাকিবলৈ দিম দি পেলাই যিখিনি মছলাৰ পেষ্ট বাকি আছিল সেই গোটেইখিনি দি পেলাই অলপ সময় লৰাই অলপ ফুহিব দিম যাতে আঞ্জাখন অলপ ঠিক হয় চাওক এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল হাঁহৰ লগত চাওক অমিতা আৰু হাঁহ কি ধুনীয়া হৈছে কালাৰ চাওক কি